দিছোঁ। সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ দিছোঁ। লগতে আমাৰ ইয়াত কৰ্মকৰ্তা চলাওঁতা আৰু যিমান পিতৃ মাতৃ আছে সকলোকে ঈশ্বৰ চাই আৰু যি মই মুখস্থ পাঠ কৰিব লৈছোঁ, এক যোহন 1 অধ্যায়। আদিৰে পৰা যি আছিল, যি আমি শুনিলোঁ, যি নিজ চকুৱে দেখিলোঁ, যিহক চালোঁ আৰু নিজ হাতেৰে চুলোঁ, অৰ্থাৎ জীৱনৰ বাক্যৰ বিষয়ে, সেই জীৱন প্ৰকাশিত হ'ল। আৰু আমি দেখিলোঁ আৰু সাক্ষ্য দিছোঁ, আৰু সেই যি জীৱন পিতৃৰ লগত আছিল আৰু আমাৰ আগত প্ৰকাশিত হ'ল। যি আমি সেয়ে অনন্ত জীৱনৰ সংবাদ তোমালোকক দিছোঁ। যি আমি দেখিলোঁ আৰু শুনিলোঁ, তাৰে সংবাদ আমাৰে সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ। আৰু সেয়ে আমাৰ যি সহভাগিতা, পিতৃ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা, আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, তাৰ কাৰণে আমি এইবোৰ কথা লিখিছোঁ। আমি যি বাৰ্তা তেওঁৰ পৰা শুনি তোমালোকক জনাইছোঁ, সেয়ে এই ঈশ্বৰৰ পোহৰ আৰু আন্ধাৰত তেওঁ তেফেৰিও নাই। তেওঁৰে সৈতে আমাৰ সহভাগিতা আছে। ইয়াকে বুলি যদি আমি আন্ধাৰত ফুৰোঁ, তেন্তে মিছা কওঁ, সত্যক পালন নকৰোঁ। কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমি যদি পোহৰত ফুৰোঁ, তেন্তে পৰস্পৰে আমাৰ সহভাগিতা আছে। তেওঁৰ পুত্ৰ যীশু তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। আমাৰ পাপ নাই বুলি যদিও কওঁ, তেন্তে আমি নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক, যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। আমি পাপ কৰা নাই বুলি যদি কওঁ, তেন্তে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই। হিতোপদেশ 19 অধ্যায়। যি দৰিদ্ৰই নিজ সিদ্ধতাত চলে, তেওঁ কুটিল ওঠৰ অজ্ঞান মানুহতকৈ ভাল। জ্ঞানশূন্য মন হ'লে মংগলো নাই। যিজনে বেগেৰে যায়, তেওঁ পাপতে পৰে। মানুহৰ অজ্ঞানতা তাৰ গতি লুটিয়াই আৰু তাৰ মনে জিহুৱাৰ ওপৰত বেজাৰ কৰে। ধনৰ দ্বাৰাই অনেক বন্ধু পোৱা হয়, কিন্তু দৰিদ্ৰই নিজ বন্ধুৰ পৰা বিচ্ছেদ হয়। মিছা সাক্ষীয়ে দণ্ড নোপোৱাকৈ নাথাকিব আৰু মিছা কওঁতাই সাৰিব নোৱাৰিব। অনুগ্ৰহ পাবলৈ অনেকে দানশীল লোকৰ আগত নিবেদন কৰে, আৰু সকলো দানশীল লোকৰ বন্ধু হয়। দৰিদ্ৰ সকলো ভায়েকে তাক ঘিণ কৰে, তেন্তে তাতকৈ কিমান অধিক পৰিমাণে তাৰ বন্ধুবিলাকৰ তাৰ পৰা আঁতৰ হৈ থাকিব। সি আলাপ কৰিব বিচাৰে, কিন্তু সিহঁত নাইকিয়া হয়। মিছা সাক্ষীয়ে দণ্ড নোপোৱাকৈ নাথাকিব আৰু মিছা কওঁতাই বিনষ্ট হ'ব। সুখভোগ অজ্ঞানতাৰ অনুপযুক্ত, তেন্তে অধ্যক্ষবিলাক ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত। মানুহৰ বিবেচনাই অজ্ঞানতাৰ ক্ৰোধত ধীৰ কৰে আৰু দুখ ক্ষমা কৰা নিজৰ ভূষণস্বৰূপ। ইমানেই কৰিছোঁ, তথাপি চেষ্টা কৰিছোঁ, কিন্তু হোৱা নাই ভালকৈ।